নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। লাখ লাখ মোবাইল নম্বৰ চিম কাৰ্ড ব্লক কৰিলে চৰকাৰে। চৰকাৰৰ এই ব্লক লিষ্টত আছে নেকি আপোনাৰ মোবাইল নম্বৰটো? এই মুহূৰ্তত জনাইছোঁ, অনলাইন প্ৰবঞ্চনাৰে সাধাৰণ লোকক বিপদত পেলোৱা 5 কৰোৰ অধিক লোকক গ্ৰেপ্তাৰ কৰিলে ইতিমধ্যে। আৰ্থিক প্ৰবঞ্চনাৰ সৈতে জড়িত নম্বৰৰ লগতে শ লোক এতিয়া আৰক্ষীৰ জালত। 1.4 লাখ মোবাইল নম্বৰ, 3.4 লাখ চিম ব্লক কৰিলে চৰকাৰে। জানিবলৈ পোৱা মতে বিত্তীয় প্ৰবঞ্চনাত ব্যৱহাৰ হৈ আছিল এই লাখ লাখ চিম কাৰ্ডসমূহ। সাধাৰণ লোকলৈ বিপদজনক মেছেজ কৰি প্ৰবঞ্চনাৰ জালত পেলাইছিল এই নম্বৰসমূহে। আৰু ইয়াৰ লগতে ভুৱা বাৰ্তা প্ৰেৰণেৰে ফোন কৰি হাৰাশাস্তি কৰা হৈছিল দেশৰ লাখ লাখ লোকক। লগতে গোপনীয় তথ্য বিচাৰি সাধাৰণ লোকৰ সৰ্বস্ব লুটি নিয়াৰ ষড়যন্ত্ৰ ৰচিছিল এইসমূহ নম্বৰে। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ সন্ধিয়াৰ। মাটি বাৰী সংক্ৰান্তীয় এটা ডাঙৰ ঘোষণা। প্ৰতিগৰাকী খিলঞ্জীয়া ভূমিহীন লোকে লাভ কৰিব ভূমি। মিছন বসুন্ধৰা 2.0 অধীনত বন্দোবস্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰা আবেদনকাৰী প্ৰিমিয়াম পৰিশোধৰ সময়সীমা বৃদ্ধি। 15 ফেব্ৰুৱাৰী 2024 পৰ্যন্ত বৃদ্ধি কৰা হৈছে প্ৰিমিয়াম পৰিশোধৰ সময়সীমা। আৰু ইয়াৰ লগতে আবেদনকাৰীয়ে সেৱা সেতু পৰ্টেলৰ জৰিয়তে প্ৰিমিয়াম আদায় দিব পাৰিব। তাৰোপৰি সেৱা সেতু পৰ্টেলৰ জৰিয়তে বন্দোবস্তি প্ৰস্তাৱৰ স্থিতি সম্পৰ্কেও জানিব পাৰিব। এই মুহূৰ্তত জনালোঁ মাটিবাৰী সংক্ৰান্তীয় এটা ডাঙৰ ঘোষণা। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী হ'ব নাগৰিকত্ব সংশোধনী আইন, এই ঘোষণা কৰিলে অমিত শ্বাহ। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। 2019 চনৰ ডিচেম্বৰ সংসদৰ দ্বাৰা গৃহীত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এই সন্দৰ্ভত জাননী জাৰি কৰা হ'ব আৰু লগতে কাৰ্যকৰী কৰা হ'ব। তেওঁৰ মতে হৈছে দেশৰ এক আইন আৰু এই সন্দৰ্ভত নিশ্চিতভাৱে জাননী দিয়া হ'ব। মন্ত্ৰীগৰাকীৰ মতে নিৰ্বাচনৰ পূৰ্বে জাননীৰ লগতে এয়া কাৰ্যকৰী কৰাও হ'ব বুলি ঘোষণা কৰিলে অমিত শ্বাহে। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ সন্ধিয়াৰ। 19 ফেব্ৰুৱাৰীৰ পিছত পেটিএমৰ এইবোৰ সেৱা বন্ধ হ'ব। আপুনি পেটিএম ব্যৱহাৰ কৰা নেকি? আপুনি পেটিএম গ্ৰাহক নেকি? আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। 19 ফেব্ৰুৱাৰীৰ পৰা আপুনি সমস্যাৰ সন্মুখীন হ'ব। পেটিএমৰ বিৰুদ্ধে ৰিজাৰ্ভ বেংকে লৈছে কঠোৰ পদক্ষেপ। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজি সন্ধিয়াৰ। হাতৰ ছবিত লুইনজ্যোতি। এই মুহূৰ্তত জনাইছোঁ ৰাজনৈতিক খবৰ। নিৰ্বাচনলৈ সাজু হৈছে কংগ্ৰেছ। 14 সমষ্টিতে টিকট দিবলৈ সাজু হৈছে কংগ্ৰেছ দলে। AICCক মতামত দিলে প্ৰদেশ কংগ্ৰেছে। আৰু ইয়াৰ লগতে সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ সন্দৰ্ভতো মতামত দিলে। কংগ্ৰেছৰ সম্ভাৱ্য তালিকা: শিলচৰত সৌম্যকান্তি বৰাখাস্ত আৰু আনফালে নগাঁৱত গৌৰৱ গগৈ, ধুবুৰীত ৰকিবুল হুছেইন, যোৰহাটত দেৱব্ৰত শইকীয়া, কৰিমগঞ্জত ছাফিজ ৰছিদ চৌধুৰী আৰু ইয়াৰ লগতে গুৱাহাটীৰ মীৰা বৰঠাকুৰ, লগতে কাজিৰঙাত ৰছলীনা তুৰ্কী। আৰু আনফালে লুইনজ্যোতি গগৈক অফাৰ দিলে কংগ্ৰেছে। ইতিমধ্যে চৰ্চালৈ আহিছে কংগ্ৰেছত চামিল হ'ব নেকি লুইনজ্যোতি। লুইনক হাতৰ ছবিত খেলিবলৈ আহ্বান জনালে AICCৰ। ডিব্ৰুগড়ত AJPৰ ভেটি দুৰ্বল হোৱাত অফাৰ দিলে, কিন্তু বৰ্তমানলৈকে সিদ্ধান্ত লোৱা নাই লুইনে। এই মুহূৰ্তত জনাইছোঁ লুইনজ্যোতি গগৈক অফাৰ দিছে কংগ্ৰেছে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ফেচবুক একাউণ্ট হেক কৰি সাৰি যাব নোৱাৰিব কোনো অপৰাধী। হেকাৰৰ বিৰুদ্ধে এতিয়া তৎপৰ অসম আৰক্ষী। দিনে নিশাই এইসকল হেকাৰৰ বিৰুদ্ধে চকু ৰাখিছে আৰক্ষীয়ে এতিয়াৰ পৰা। অপৰাধীসকলক চিনাক্ত কৰি বিহা হ'ব কঠোৰ শাস্তি। ইতিমধ্যে ফেচবুক একাউণ্ট হেক কৰি ধন বিচৰা অপৰাধীক আটক কৰিলে আৰক্ষীয়ে। বৈঠালাংছ আৰক্ষীয়ে ধুবুৰী ফকীৰগঞ্জৰ পৰা আটক কৰিছে এজনক। চাইবাৰ অপৰাধী ওমৰ ফাৰুকক আটক কৰিলে আৰক্ষীয়ে। একাউণ্ট হেক কৰি বিভিন্নজনলৈ ধন বিচাৰি মেছেজ কৰিছিল ফাৰুকে। ওমৰ ফাৰুকৰ জালত পৰিছিল ঠেংলাছৰ হেমন্ত নাথ। হেমন্ত নাথৰ একাউণ্ট হেক কৰি অৰুণ নাথক বিচাৰিছিল ধন। তাৰ পাছতে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে চলায় অভিযান। আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰে মিষ্টাৰ ফাৰুকক।